ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ দশমিক ভগ্নাংক পাঠটিৰ আজি মই অনুশীলনী 7C আলোচনা কৰি আছো আৰু আজিৰ এই ভিডিঅ'টোত মই কোৱেশ্চন নম্বৰ 7 ৰ পৰা লৈছো প্ৰশ্নটো মই লিখি দিছো কি দিয়া আছে কমলে বজাৰলৈ গৈ 6.5 কিলোগ্ৰাম আপেল 3.75 কিলোগ্ৰাম আম আৰু 12.625 কিলোগ্ৰাম আঙুৰ কিনিলে তেওঁ মুঠতে কিমান কিলোগ্ৰাম ফল কিনিলে গতিকে কমলে বজাৰলৈ গৈ আপেল আম আৰু আঙুৰ বজাৰ কৰিছে কিনি আনিছে তেওঁ মুঠ কিমান কিলোগ্ৰাম ফল আনিছে অংকটো অতিকে সহজ আমি কি কৰিম যোগ কৰিম আপেল কিমান কিলোগ্ৰাম কিনিছে আঙুৰ কিমান কিলোগ্ৰাম কিনিছে বা ফল কিমান কিলোগ্ৰাম কৰিছে ধৰা আঙুৰ 2 কিলোগ্ৰাম কিনিছে আপেল 1 কিলোগ্ৰাম কিনিছে আৰু কি দিয়া আছে আমাক আম কিনিছে 5 কিলোগ্ৰাম সো আমি এই তিনিটা আমি অতি সহজতে যোগ কৰিব পাৰো কিন্তু ইয়াত আমাৰ অংকটো ঠিক তেনেকুৱা ধৰণৰে কিন্তু ইয়াত মাত্ৰ আমাক কি দিয়া আছে দশমিকত দিয়া আছে পৰিমাণবোৰ গতিকে আমি দশমিক সংখ্যাৰ যোগ কৰিম এতিয়া মই কথা প্ৰশ্ন এটোটা কথা প্ৰশ্ন হয় গতিকে আমি লিখিব লাগিব আৰু যোগবোৰ আমি সাধাৰণ যোগ অংকৰ নিচিনাকৈ কৰি যাম কি লিখিম আমি যে কমলে বজাৰলৈ গৈ 6.5 কিলোগ্ৰাম আপেল কিনিলে কমলে আমি লিখিলাম যেহেতু কথা প্ৰশ্ন আমি লিখিব লাগিব বজাৰৰ পৰা বা বজাৰত আমি বজাৰত বুলি লিখো বজাৰলৈ যেটো দিয়া আছে আমি তেনেকৈ লিখিলাম বজাৰলৈ গৈ আপেল কিনিলে কিমান কিনিছিলে 6.5 কিলোগ্ৰাম আমি যেহেতু সদৃশ কৰিব লাগিব সেই কাৰণে আমি 6.5 ৰ পিছত আমি অকমান ঠাই ৰাখি দিছো তাৰ পিছত আম কিনিলে কিমান কিনিলে আম কি 3.75 কাৰণ দশমিক বিন্দু আমাৰ স্থানৰ এই স্থানতে আমি বহুৱাব লাগিব 3.75 কিলোগ্ৰাম তাৰ পিছত আঙুৰ কিনিলে কিমান আঙুৰ কিনিছিলে আমাৰ 12 যেটো 12 আছে ইবাৰ গতিকে এককৰ ঘৰত 2 টো বহিব আৰু দশকৰ ঘৰত 1 আহিব 12.625 কিলোগ্ৰাম এতিয়া আমি উলিয়াবলকে মুঠ কিমান ফল কিনিলে গতিকে আমি এই তিনিটা যোগ কৰি মুঠ ফল হ'ব আমি যোগ কৰি আমি সদৃশ কৰিলাম যেহেতু আমাৰ দশাংকৰ সহস্ৰাংকৰ ঘৰলৈ আছে গতিকে আমি সদৃশ কৰি লৈছো তিনিটা সংখ্যা তোমালোকে চাই ল আমি প্ৰয়োজন অনুসাৰে শূন্য দিছো সোঁফালে শূন্য দি সদৃশ কৰি লৈছো গতিকে আমি যোগ কৰিলে আমাৰ কিলোগ্ৰামত আহিব এনসাৰটো আমি এককটো লিখি থৈ দিছো এতিয়া আমি যোগ কৰি তলে এটো যোগ কৰি যাম 5 5 এ 2 7 7 এ 12 12 এ 6 18 18 ৰ 8 এক উকলি আহিলে 7 হল 7 এ 3 এ 10 10 এ 2 12 2 ইয়াত এক উকলি আহিলে 2 দশমিক বিন্দুটো আমাৰ দশমিক বিন্দুটিৰ তলে এই স্থানতে হ'ব 22.875 কিলোগ্ৰাম এইটো হৈছে এনসাৰ একদম সহজ অংকটো আমি সাধাৰণ যোগ অংকৰ নিচিনাই কৰিছো মাত্ৰ দশমিকৰ সংখ্যাৰ কাৰণে আমি দশমিক বিন্দুটো ঠিক উত্তৰটো তলে দিছো ঠিক আছে যেটো মুঠ ফল উলিয়াব দিছে আমি মুঠ কিমান কিলোগ্ৰাম আনিছিলে উলিয়াব দিছে আমি যোগ কৰিছো এইবাৰ মই ইয়াৰ পিছৰ প্ৰশ্ন এটালৈ আহিছো এটা আমাৰ 7 নম্বৰ প্ৰশ্ন আছিল আমি ইয়াৰ পিছতে 9 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিম আমাৰ এইবোৰ কথা প্ৰশ্ন হয় 9 নম্বৰটোত আমাৰ কি দিয়া আছে প্ৰশ্নটো মই তোমালোকক লিখি দিছো অমৰে এদিন আমাক দিয়া আছে অমৰে এদিন 2.235 কিলোমিটাৰ 2.235 কিলোমিটাৰ খোজ কাঢ়ি 8.75 কিলোমিটাৰ চাইকেলেৰে
এইটো প্ৰশ্নটো চাইকেলেৰে আৰু 30.449 কিলোমিটাৰ দূৰত্ব বাছেৰে অতিক্ৰম কৰিলে সিদিনা তেওঁ মুঠতে কিমান দূৰত্ব অতিক্ৰম কৰিলে এটা মোক উলিয়াব দিছে সিদিনা তেওঁ মুঠতে কিমান দূৰত্ব আমাক এইটো উলিয়াব দিছে কিমান দূৰত্ব অতিক্ৰম কৰিলে এটা প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আমাক কি কৰিব দিছে যে অমৰে এদিন অলপ দূৰ খোজকাঢ়ি গৈছে তাৰ পিছত অলপ দূৰ সাইকেলেৰে গৈছে তাৰ পিছত অলপ দূৰ আমাৰ বাছেৰে গৈছে তে কিমান দূৰত্ব অতিক্ৰম কৰিছে আৰু সেই দূৰত্ববোৰ আমাক দিয়া আছে কিমান খোজকাঢ়ি গৈছে কিমান দূৰ সাইকেলেৰে গৈছে আৰু কিমান দূৰ খোজকাঢ়ি গৈছে বা কিমান দূৰ বাছেৰে গৈছে গতিকে মই কি কৰিম এতিয়া দূৰত্ববোৰ যোগ কৰিম কাৰণ দিয়াই আছে আমাক দূৰত্ববোৰ গতিকে মুঠ দূৰত্ব কিমান দূৰ অতিক্ৰম কৰিছে মই আটাইকেইটা মানে যোগ কৰিম অমৰে প্ৰথম খোজকাঢ়ি গৈছে খোজকাঢ়ি অতিক্ৰম কৰে কিমান দিয়া আছে 2.235 কিলোমিটাৰ তাৰ পিছত দিয়া আছে সাইকেলেৰে অতিক্ৰম কৰে আমাক কিমান দিয়া আছে 8.75 কিলোমিটাৰ তাৰ পিছত দিয়া আছে আমাক বাছেৰে অতিক্ৰম কৰে 30.449 এবাৰ যেটো 30 আছে গতিকে এককৰ ঘৰত শূন্যটো হ'ব দহকৰ ঘৰত 0 30.449 কিলোমিটাৰ এতিয়া আমাক মুঠ দূৰত্বটো উলিয়াব দিছে গতিকে আমি কি কৰিব লাগিব মুঠ দূৰত্বৰ কাৰণে যোগ কৰিব লাগিব মুঠ দূৰত্ব আমাক কিমান দিয়া আছে আমি উলিয়াবৰ কাৰণে আটাইকেইটা যোগ কৰিম এটা আমি সদৃশ কৰি লৈছো মানবোৰ ঠিক তলে তলে লিখিলে আমাৰ যোগ কৰাৰ সুবিধা হয় সদৃশ কৰি লৈছো সদৃশ কৰিলে এতিয়া মই যোগ কৰিম যোগ কৰা এতিয়া সাধাৰণ যোগ অংক এইটো আমাৰ 4 আমি কিলোমিটাৰটো লিখি লৈছো এককটো 4 হল 9 14 4 এক কলি আহিলে 4 হল 4 5 9 9 4 13 3 এক কলি আহিলে 2 আছিলে 3 হল 3 হাতে 10 হৈ গল 10 4 14 4 একিয়া টুকলি আহিলে 3 হল 3 11 হল আতে 3 11 1 ইয়াত এক আহিলে সো 41.435 কিলোমিটাৰ এটো হৈছে आंसर আমাক মুঠ দূৰত্বটো উলিয়াব দিছিলে অমৰে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে গতিকে মই কি কৰিলো আটাইকেইটা যোগ কৰি দিলো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল অংকবোৰ সহজে আমাৰ কৰিবলৈ কাৰণ এনেকুৱা ধৰণৰ অংক আমি আগতে কৰি আহিছো কিন্তু ইয়াতে আমাৰ দশমিকত আছে কাৰণে আমি যোগবোৰ যেহেতু আমি দশমিক সংখ্যা শিকিছো দশমিক সংখ্যাৰ যোগ শিকিছো সেই কাৰণে অংকবোৰ আমি ইয়াতে দশমিকত পাইছো দশমিক থকা সংখ্যা পাইছো এতিয়া মই ইয়াৰ পিছৰ যেটো প্ৰশ্ন সেই প্ৰশ্নটোলৈ আহিছো 10 নম্বৰ প্ৰশ্নটোলৈ মই প্ৰশ্নটো লিখি দিছো আমাক কি কৰিব দিছে 10 নম্বৰ প্ৰশ্নটোত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে
প্ৰশ্নটো মই লিখি দিছো তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা দিয়া আছে এটা মই ইয়াতে এটা লৈছো 2.75 আৰু 1.999 প্ৰশ্নটো হৈছে তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা এটো দিয়া আছে 2.75 আৰু 1.999 এই সংখ্যা দুটাৰ পাৰ্থক্য উলিয়াব লাগে পাৰ্থক্য হৈছে কোনটো সংখ্যা আমাৰ কিমান ডাঙৰ এটা ইয়াত দুটা সংখ্যা দিয়া আছে আৰু সেই সংখ্যা দুটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব আমি প্ৰথম কাম আমাৰ হেতু হ'ব আমি ডাঙৰ সংখ্যাটো চাই লম কাৰণ পাৰ্থক্য হৈছে আমাৰ পাৰ্থক্য আমি কেনেদৰে উলিয়াও ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰো গতিকে এই সংখ্যা দুটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব আমাৰ ডাঙৰ চাবৰ কাৰণে আমি দশমিক বিন্দুটো যেহেতু অপ্ৰকৃত আমি বাওফালৰটো চাম আৰু ইতিমধ্যে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো আমি কেনেকৈ সংখ্যাবোৰ ডাঙৰ সৰু আমি কেনেদৰে চাও আমি শিকি আহিছো তুলনাটো গতি এই সংখ্যা দুটাৰ ভিতৰত ডাঙৰ হ'ব 2.75 আৰু দশমিক বিন্দুৰ বাওফালে 2 আছে আৰু ইয়াতে 1 আছে গতিকে 2.75 টু 1.99 তকৈ ডাঙৰ হ'ব গতিকে 2.75 ৰ পৰা মই বিয়োগ কৰিম 1.999 মই সঠিক কৰি লৈছো শূন্য দিছো বিয়োগ কৰি পাৰ্থক্য হৈছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ গতিকে আমি ডাঙৰটো প্ৰথম কাম হৈছে ডাঙৰ কোনটো হেতু চাও আমি ডাঙৰ চালো 2.75 ডাঙৰ হয় গতিকে এটা বিয়োগ কৰিম বিয়োগ ফলটো হ'ব আমাৰ ইয়াতে 1 দহৰ 9 কুল 1 এটা 4 থাকিলে 1 আমি ধাৰি ললো 14 14ৰ 9 গলে আমাৰ থাকিব এটা 5 থাকিব এটা 6 থাকিলে আকৌ ধাৰি ললো 16 হল 16ৰ 9 গল আমাৰ থাকিল 7 আৰু ইয়াতে 1 থাকিলে সো 0.75 1 অৰ্থাৎ 2.75 আৰু 1.999 ৰ পাৰ্থক্য সংখ্যা দুটাৰ মাজত পাৰ্থক্য কিমান 0.751 এইদৰে আমি দুটা সংখ্যাৰ মাজত পাৰ্থক্য উলিয়াও আৰু কেনেদৰে উলিয়াও মই তোমালোকক ক'লো যে আমি প্ৰথমতে সংখ্যা দুটা কোনটো ডাঙৰ হেতু চাম আৰু ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰিম মই আন এটা তোমালোকক দেখুৱাই দিও দখৰে মই আন এটা লৈছো হেতু হৈছে C2 মই C2 লৈছো 99.9 আৰু 100 এই সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ 99.9 আৰু 100 এই সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ তোমালোকে ক'ব পাৰিবা নিশ্চয় পানি সংখ্যা দুটাৰ ভিতৰত 100 টো ডাঙৰ গতে পাৰ্থক্য উলিয়াব দিতে প্ৰথমতে মই ডাঙৰটো চাম আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 100 টো কেনেকৈ ডাঙৰ হ'ব কাৰণ ই গোটা সংখ্যা দশমিক বিন্দুৰ পিছফালে ইয়াৰ শূন্য আছে আৰু ইয়াৰ দশমিক বিন্দুৰ আগত 100 আছে ইয়াৰ দশমিক বিন্দুৰ আগত 99 আছে গতিকে এই সংখ্যাটো ডাঙৰ গতিকে ডাঙৰটোৰ পৰা মই এতিয়া সৰু সংখ্যাটো বিয়োগ কৰিম দশমিক বিন্দুৰ পিছত মই 11 লম সদৃশ কৰাৰ কাৰণে যেহেতু ইয়াত 11 আছে সো 99.9 এটা বিয়োগ কৰিম 10ৰ 9 গুণ 1 দশমিক বিন্দু থাকিব তলে তলে ইয়াতে 9 থাকিলে 9ৰ 9 গুণ 0 0 ইয়াৰ পৰা ধাৰি লৈছিলো সো আমি পালো 0.1 আমি এটো 0.1 লিখিম অৰ্থাৎ 99.9 আৰু 100ৰ পাৰ্থক্য কিমান হ'ল পাৰ্থক্য হ'ল 0.1 ছাত্ৰ-ছাত্ৰীসকল এইদৰে আমি দুটা সংখ্যাৰ মাজত পাৰ্থক্য উলিয়াও আজিলৈ মই তোমালোকক এই ভিডিঅটো তিনিটা অংক মই আলোচনা কৰি দিলো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 7 তাৰ পিছত আমি কৰিলো 9 আৰু 10 ৰ মই দুটা তোমালোকক দেখুৱাই দিলো কেনেকৈ আমি পাৰ্থক্য উলিয়াও সংখ্যাৰ আৰু পাৰ্থক্য উলিয়াব দিলে আমি কি কৰো দুটা সংখ্যাৰ মাজত পাৰ্থক্য উলিয়াব দিলে যে ডাঙৰ সংখ্যাটো চামি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো মন দি চাবা আজিলৈ থ্যাংক ইউ